তো এইটো হৈছে অফিচিয়েল নটিফিকেশ্যন। যদি আপোনালোকৰ কিবা কনফিউজন থাকে, যদি আপোনালোকৰ কিবা ডাউট থাকে, আপোনালোকে নটিফিকেশ্যনটো চাই ল'ব পাৰিব। আপোনালোকে নটিফিকেশ্যনটো চাই পেলাই ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আছাম জব নিউজ ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱসকল, পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি পৰিছে। পুনৰ আপোনালোকৰ কাৰণে কিছুমান পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, য'ত আপোনালোকে কেৱল চিম্পুল 10 পাছ কৰিলে কিন্তু ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিসমূহ সম্পূৰ্ণ যোগেদি জনাই দিম যে ভেকেঞ্চিবিলাক কোনটো ডিপাৰ্টমেণ্টৰ পৰা আহিছে, কি পোষ্টৰ ভেকেঞ্চি আছে, ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব, চেলাৰী কিমান দিয়া হ'ব, সম্পূৰ্ণ তথ্য আপোনালোকৰ লগত এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা বনে, আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটোত নতুন আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাবলৈ। আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, জইন হৈ ল'ব পাৰে। তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয়। তো বন্ধু বান্ধৱসকল, নতুনকৈ যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, য'ত আপোনালোকে কেৱল 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। ভেকেঞ্চিবিলাক আহিছে আপোনালোকৰ ইণ্টেলিজেঞ্চ ব্যুৰোৰ তৰফৰ পৰা, অৰ্থাৎ IBৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে, য'ত আপোনালোকৰ কাৰণে মাল্টিটাস্কিং ষ্টাফৰ কাৰণে ভেকেঞ্চি আছে, অৰ্থাৎ MTS পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। 362টা পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে ইণ্টেলিজেঞ্চ ব্যুৰোৰ তৰফৰ পৰা। মাল্টিটাস্কিং ষ্টাফৰ কাৰণে ভেকেঞ্চি আছে। তো প্ৰথমতে আপোনালোকে ভেকেঞ্চিৰ ডিটেইলছখিনি ভালদৰে চাই লওক। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা বনে, আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। তো এতিয়া আপোনালোকে চাব পাৰে যে ইণ্টেলিজেঞ্চ ব্যুৰো ৰিক্ৰুইটমেণ্ট 2025, অৰ্থাৎ ইণ্টেলিজেঞ্চ ব্যুৰোৰ তৰফৰ পৰা 2025 চনৰ কাৰণে 362টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। MTS পদৰ কাৰণে ভেকেঞ্চি আছে। তো গুৱাহাটীৰ আণ্ডাৰত আপোনালোকে চাব পাৰে যে 10টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো টোটেল যি ভেকেঞ্চি আছে আপোনালোকৰ 382টা পদৰ কাৰণে। তো আপোনালোকে কেটেগৰিজ নাম্বাৰৰ ভেকেঞ্চিটো চাব পাৰে। আনৰিজাৰ্ভৰ কাৰণে আছে 60টা পদৰ ভেকেঞ্চি, EWSৰ কাৰণে আছে 34টা পদৰ ভেকেঞ্চি, OBCৰ কাৰণে আছে 72টা পদৰ ভেকেঞ্চি, STৰ কাৰণে আছে আপোনালোকে চাব পাৰে 54টা পদৰ ভেকেঞ্চি, SCৰ কাৰণে আপোনালোকে চাব পাৰে যে 42টা পদৰ ভেকেঞ্চি আছে। তো এনেধৰণে আপোনালোকে কেটেগৰিজ নাম্বাৰৰ ভেকেঞ্চিটো চাব পাৰে। 382টা পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। গুৱাহাটীৰ আণ্ডাৰত আপোনালোকৰ 10টা পদৰ ভেকেঞ্চি আছে। তো আপোনালোকে চাব পাৰে যে ডিপাৰ্টমেণ্ট আৰু অৰ্গেনাইজেশ্যনৰ নামটো আপোনালোকে চাব পাৰে যে ইণ্টেলিজেঞ্চ ব্যুৰোৰ তৰফৰ পৰা, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে। তো আপোনালোকক চেলাৰী যথেষ্ট ভাল পৰিমাণৰ চেলাৰী আপোনালোকক দিয়া হ'ব। আপোনালোকে চাব পাৰে যে 17,000 টকাৰ পৰা আপোনালোকক 56,900 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে। লগতে আপোনালোকৰ গ্ৰেড পেও থাকিব। তো ভেকেঞ্চিসমূহক লৈ যদি আপোনালোকৰ কিবা কনফিউজন থাকে, তেনেহ'লে আপোনালোকে এইটো হেল্পলাইন নম্বৰত কল কৰি আপোনালোকে সুধিব পাৰে, আপোনালোকৰ ডাউট ক্লিয়াৰ কৰিব পাৰে। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিসমূহৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোকে চাব পাৰে যে ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব। 18 বছৰ বয়সৰ পৰা 25 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে কিন্তু এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ এই চিলেকশ্যন থাকিব, য'ত আপোনালোকৰ SC/ST কেণ্ডেডেটৰ কাৰণে থাকিব 5 বছৰ, OBC কেণ্ডেডেটৰ কাৰণে থাকিব 3 বছৰ, আৰু PWD কেণ্ডেডেটৰ কাৰণে থাকিব 10 বছৰৰ এই চিলেকশ্যন। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিবও পাৰে। তো ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে চাব পাৰে যে চিম্পুলি মেট্ৰিক পাছ কৰিলে কিন্তু আপোনালোকে এপ্লাই কৰিব পাৰিব। পাৰে যে মাষ্ট হেভ পাছড মেট্ৰিকুলাৰ, অৰ্থাৎ ক্লাছ 10 পাছ কৰিলে আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। ক্লাছ 10 পাছ কৰিলে কিন্তু আপোনালোকে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয়। লগতে আপোনালোকে যিখন ষ্টেটৰ বাসিন্দা হয়, আপোনালোকে সেইখন ষ্টেটৰ আপোনালোকৰ ডোমিচিয়েল নাইবা PRC চাৰ্টিফিকেটখন লাগিব আপোনালোকৰ। তো ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন ফিজ এটা দিব লাগিব, আপোনালোকে এক্সামিনেশ্যন ফিজ এটা দিব লাগিব। ইয়াত আপোনালোকে চাব পাৰে যে আনৰিজাৰ্ভ, OBC, EWS কেণ্ডেডেট দিব লাগিব 650 টকা এপ্লিকেশ্যন ফিজ, আৰু অন্যান্য SC/ST, PWD কেণ্ডেডেট আপোনালোকে চাব পাৰে যে 550 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। তো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকে এপ্লাই কৰিব পাৰে। IBৰ তৰফৰ পৰা ভেকেঞ্চিখিনি আহিছে, 362টা পদৰ ভেকেঞ্চি আছে। তো আপোনালোকে ভেকেঞ্চিসমূহত কেনেদৰে এপ্লাই কৰিব তাৰ সম্পূৰ্ণ ইয়াতে দিয়া হৈ আছে। আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ এপ্লাই কৰিব লাগিব। তো সম্পূৰ্ণ লিংকটোৰ লগতে অফিচিয়েল নটিফিকেশ্যনটো মই আপোনালোকক ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম। তাৰ পৰা চাই আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। তো আপোনালোকে চাব পাৰে যে 22 নৱেম্বৰৰ পৰা ভেকেঞ্চিৰ এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ যাব। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 14 ডিচেম্বৰ। তো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, আপোনালোকে এপ্লাই কৰিব পাৰে। আপোনালোকে চাব পাৰে যে এইটো হৈছে এপ্লাই কৰাৰ অফিচিয়েল লিংক। তো আপোনালোকে এইটো লিংকত গৈ এপ্লাই কৰিব পাৰে। মই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তাৰ পৰা চাই আপোনালোকে এপ্লাই কৰিব পাৰিব। তো ভেকেঞ্চিসমূহৰ যিটো নেকি অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ কৰিছে, আপোনালোকে চাব পাৰে যে এডভাৰটাইজমেণ্ট ডিটেইলছ। তো মই আপোনালোকক অফিচিয়েল নটিফিকেশ্যনটো দেখাই আছোঁ। তো আপোনালোকে যেতিয়া চিম্পলি ক্লিক হেয়াৰত টিক কৰিব, তেতিয়া আপোনালোকৰ সন্মুখত এখন নতুন ইণ্টাৰফেচ অপেন হৈ যাব। অৰ্থাৎ যিটো নেকি এডভাৰটাইজমেণ্ট আছে, এডভাৰটাইজমেণ্টখন আপোনালোকে চাব পাৰিব, ডাউনলোড হৈ গৈছে। তো এতিয়া আপোনালোকে চাব পাৰে যে ইণ্টেলিজেঞ্চ ব্যুৰোৰ তৰফৰ পৰা আপোনালোকৰ কাৰণে মাল্টিটাস্কিং ষ্টাফ, অৰ্থাৎ MTS পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। টোটেল পোষ্ট আছে আপোনালোকৰ কাৰণে 382টা পদৰ।
তো ইয়াতে আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো চাব পাৰে যে কোনটো ষ্টেটত আপোনালোকৰ কিমান ভেকেঞ্চি আছে, কোনটো কেটেগৰীত কিমান ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে, টোটেল পোষ্ট আছে আপোনালোকে চাব পাৰে যে 382টা পদৰ কাৰণে। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে এপ্লাই কৰিব পাৰে। পোষ্টসমূহৰ ডিটেইলছটো আপোনালোকে চাব পাৰে যে কোনটো পোষ্টৰ কাৰণে আপোনালোকৰ কি শিক্ষাগত অৰ্হতা বিচাৰিছে, আপোনালোকৰ কি চেলাৰী দিয়া হ'ব, সম্পূৰ্ণ যথেখিনি আপোনালোকে ইয়াতে চাব পাৰে। মিনিমাম আপোনালোকে 10 পাছ কৰিলে কিন্তু ভেকেঞ্চিমতে এপ্লাই কৰিব পাৰিব। চেলাৰীও আপোনালোকক জনাই দিলোঁ যে 18,000 টকাৰ পৰা আপোনালোকক 56,900 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে। এজ লিমিটটো আপোনালোকক জনাই দিছোঁ যে 18 বছৰ বয়সৰ পৰা 25 বছৰ বয়সৰ সকলো প্ৰাৰ্থী কিন্তু এপ্লাই কৰিব পাৰিব। তো এইটো হৈছে অফিচিয়েল নটিফিকেশ্যন। যদি আপোনালোকৰ কিবা কনফিউজন থাকে, যদি আপোনালোকৰ কিবা ডাউট থাকে, আপোনালোকে নটিফিকেশ্যনটো চাই ল'ব পাৰিব। আপোনালোকে নটিফিকেশ্যনটো চাই পেলাই ভেকেঞ্চিমতে এপ্লাই কৰিব পাৰিব। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে। ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব পাৰে, কিবা সুধা থাকিলে কমেণ্টত জনাব পাৰে। তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।